মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল মেথছ অসমলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ বাবে ধুবুৰী জিলায় অনুষ্ঠিত কৰা হাফ ইয়াৰলি এক্সামিনেশ্যন 2024 ক্লাছ 10ৰ জেনেৰেল মেথমেটিক্সৰ কুৱেশ্যন পেপাৰখনৰ MCQ 45টা সম্পূৰ্ণৰূপে সলিউশ্যন কৰি দিব ওলাইছোঁ। আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ আগত ব্যাখ্যাসহ প্ৰশ্নসমূহ আলোচনা কৰিম, গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা। নিশ্চয় এই ভিডিঅ' চোৱাৰ লগে লগে তোমালোকৰ অহা পৰীক্ষাসমূহত বহুতো প্ৰশ্ন কমন পৰিব। ইয়াতে ছেকশ্যন এটো আহা, ছেকশ্যন এৰ ইয়াতে কৈছে চুজ দ্য কাৰেক্ট আনচাৰ, শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াতে কোৱা হৈছে যে 13,824 ঘনমূল হ'ব, শুদ্ধ উত্তৰ হ'ব বি 24। 2, 5জন মানুহে এটা কাম 20 দিনত কৰিব পাৰে, কিমানজন মানুহে সেই কামটো 1 দিনত কৰিব পাৰে? এইটো তেতিয়াহ'লে 100জন মানুহে সেইখিনি কাম 1 দিনত কৰিব পাৰিব, গতিকে ডি নম্বৰ হ'ব কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 3 লৈ আহা। 3 নম্বৰ প্ৰশ্নত কোৱা হৈছে যে তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব? শুদ্ধ উত্তৰ হ'ব চি 10, 20, 30, 60। তাৰপৰা 4, -4 টু দি পাৱাৰ -2ৰ মান হ'ব, শুদ্ধ উত্তৰ হ'ব এ 1/16। 5 নম্বৰ প্ৰশ্নৰ সমাধান লৈ আহা। 0.00064ৰ প্ৰামাণিক ৰূপটো হ'ব, শুদ্ধ উত্তৰটো হ'ব তোমাৰ ডি 6.4 × 10 টু দি পাৱাৰ -5। 6 নম্বৰ প্ৰশ্নলৈ আহা। 6 নম্বৰ প্ৰশ্নত আছে তলৰ কোনটো পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত? এইটোৰ শুদ্ধ উত্তৰ হ'ব চি 6/15। 7 নম্বৰ প্ৰশ্নটো দিয়া আছে তলৰ কোনটো এটা অপৰিমেয় সংখ্যা? শুদ্ধ উত্তৰ হ'ব ডি 0.12012001200. 8, এটা মৌলিক সংখ্যাৰ মুঠ উৎপাদকৰ সংখ্যা, চি নম্বৰ 2 হ'ব। 4, কোনোবা অখণ্ড সংখ্যা এমৰ বাবে প্ৰত্যেক যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাৰ আৰ্হি হ'ব, শুদ্ধ উত্তৰটো হ'ব বি 2m + 1 10। 148 আৰু 124ৰ গসাগু হ'ল, শুদ্ধ উত্তৰ হ'ব এ 4। 11 নম্বৰলৈ আহা। তলৰ কোনটো এটা বহুপদ ৰাশি নহয়? শুদ্ধ উত্তৰটো হ'ব এ 1/x + x - 1। 12, -2 আৰু 5 শূন্য বিশিষ্ট বহুপদৰ সংখ্যা হ'ব এ মাত্ৰ এটা 13। এটা বহুপদ pxৰ ক্ষেত্ৰত y = pxৰ লেখ দিয়া আছে, লেখৰ পৰা pxৰ শূন্যৰ সংখ্যা হ'ব। যিহেতু লেখটো দিয়া আছে, এই লেখডালে xক দুটা বিন্দু ছেদ কৰিছে, গতিকে শূন্যৰ সংখ্যা হ'ব, শুদ্ধ উত্তৰ চি 2। এতিয়া মই তোমালোকৰ আগত 14 নম্বৰৰ প্ৰশ্নটো লৈ আহিছোঁ। 14 নম্বৰ প্ৰশ্নত কোৱা হৈছে যদি mx² - 3mx - 4 দ্বিঘাত বহুপদটোৰ এটা শূন্য -2 হয়, তেন্তে এমৰ মান হ'ব, শুদ্ধ উত্তৰ বি 2/5। মই তোমালোকক অংকটো কৰি দিছোঁ, তোমালোকে এবাৰ চাই লোৱা। 14 নম্বৰ মই মাতি নগ'লোঁ, তোমালোকে চাই ল'বা, যেহেতু তোমালোকক কৰি দিছোঁ। ওকে, চ' কাৰেক্ট আনচাৰ অপশ্যন বি। কুৱেশ্যন 15, 5 আৰু -2 শূন্য বিশিষ্ট দ্বিঘাত বহুপদটো হ'ব, শুদ্ধ উত্তৰ হ'ব ডি x² - 3x - 10 16। যদি a1x + b1y + c1 = 0 আৰু a2x + b2y + c2 = 0 সমীকৰণ দুটা বুজোৱা ৰেখাডাল পৰস্পৰ কটাকটি কৰে, তেন্তে শুদ্ধ উত্তৰ বি a1 b2 ≠ a2 b1, এইটো শুদ্ধ হ'ব। এতিয়া 17 নম্বৰ প্ৰশ্নলৈ আহা। 17 নম্বৰ প্ৰশ্নত কোৱা হৈছে যে x + y = 14 আৰু x - y = 4 সমীকৰণযোৰৰ সমাধান হ'ল এ x = 9, b y = 5। এইটো গোৱালপাৰা জিলাতো আহিছিল, মই তোমালোকৰ আগত এইটো গোৱালপাৰা জিলাতো সমাধান কৰি দিছোঁ। 18 নম্বৰলৈ আহা। যদি 4x - py + 8 = 0 আৰু 2x -
ওয়াই প্লাছ 4 ইকুৱেল টু 0 সমীকৰণ দুটাই বুজোৱা ৰেখাডাল মিলি যায় তেন্তে পিৰ মান হ'ব এইটো শুদ্ধ উত্তৰ হ'ব B2 মই অংকটো কৰি দিছোঁ তোমালোকে মিলাই চাবা তোমালোকে 18 নম্বৰটো চাই যোৱা ইয়াত দিয়া আছে তাৰপিছত যেহেতু মিলি যায় গতিকে চোৱা অংকটো কৰি দিছোঁ সো কারেক্ট অপশন উইল বি বি 19 x ইকুৱেল টু 2 আৰু x ইকুৱেল টু -4 ৰৈখিক সমীকৰণ জোৰৰ সমাধানৰ সংখ্যা এটোৰ শুদ্ধ উত্তৰ হ'ব সি অসীম সংখ্যক 20 যদি x ইকুৱেল টু -2 আৰু y ইকুৱেল টু 5 কমা y ইকুৱেল টু mx প্লাছ 3 সমীকৰণৰ এটা সমাধান হয় তেন্তে m ৰ মান হ'ব শুদ্ধ উত্তৰ c -1 21 3x স্কোয়ার মাইনাস 2x প্লাস 1/3 ইকুয়াল টু 0 সমীকৰণটোৰ ভেদ নিৰূপক হ'ব শুদ্ধ উত্তৰ হ'ব a ইকুয়াল টু 0 মই অংকটো কৰি দিওঁ তোমালোকে চাই যোৱা 21 সমীকৰণটো তোমালোকে চাই লোৱা মানখিনি চাই লোৱা গতিকে v স্কোয়ার মাইনাস 4ac ৰ মান মই কৰি দিছোঁ সো এইটো কিমান হ'ল 0 গতিকে শুদ্ধ উত্তৰটো হৈছে a 22 কেৰ কি মানৰ বাবে 2x স্কোয়ার প্লাস kx প্লাস 3 ইকুয়াল টু 0 দ্বিঘাত সমীকৰণটোৰ মূল দুটা বাস্তৱ আৰু সমান হ'ব এটোৰ শুদ্ধ উত্তৰ হ'ব c প্লাস মাইনাস 2√6 ইয়াতে তোমালোকে চোৱা ওকে তোমালোকে চাই লোৱা 23 x minus 2 whole cube minus x cube ইকুৱেল টু x কিউব মাইনাছ 4 সমীকৰণটোৰ মূলৰ সংখ্যা শুদ্ধ উত্তৰ হ'ব যেহেতু এইটো দ্বিঘাত সমীকৰণ বি নম্বৰ 2 হ'ব শুদ্ধ উত্তৰ 24 আছে তলৰ কোণটো এটা দ্বিঘাত সমীকৰণ এটোৰ শুদ্ধ উত্তৰ হ'ব ডি x প্লাছ 1 হোল স্কোয়ার ইকুৱেল টু 2 ইনটু x মাইনাছ 3 ওকে 25 নম্বৰলৈকে আহা তলৰ কোণটো সমীকৰণৰ এটা মূল 2 এটোৰ শুদ্ধ উত্তৰ হ'ব ডি নম্বৰ x স্কোয়ার মাইনাছ x minus 2 equal to 0 26 নম্বৰলৈ আহা 26 নম্বৰত কোৱা হৈছে যে কেৰ কি মানৰ বাবে kx স্কোয়ার minus 5x plus 2 equal to 0 সমীকৰণৰ মূল দুটা এটা আনটোৰ প্ৰতিক্ৰম হ'ব এটোৰ শুদ্ধ উত্তৰ হ'ব D2 মই অংকটো কৰি দিছোঁ তোমালোকে চাই লোৱা 26 নম্বৰ তোমালোকক এটা মূল ধৰিছোঁ মূল দুটাৰ যোগফল কৰিছোঁ আৰু পূৰণফল কৰিবা পূৰণফল কৰিলে 2 পাবা গতিকে শুদ্ধ উত্তৰ হ'ব D 27 যদি triangle ABC similar to triangle DEF যাতে angle A equal to 38 degree angle F equal to 62 degree তেন্তে angle B ৰ মান হ'ব শুদ্ধ উত্তৰ হ'ব C 80 degree 28 দিয়া আছে চিত্ৰ DE parallel BC EC ৰ মান হ'ব তোমালোকে ছবিটো চাই লবা শুদ্ধ উত্তৰ হ'ব D 2 cm 29 Triangle ABC আৰু triangle PQR AB by PQ equal to BC by QR তলৰ কোণটোৰ বাবে ত্ৰিভুজ দুটা সদৃশ হ'ব শুদ্ধ উত্তৰ হ'ব C angle B equal to angle P এতিয়া 30 নম্বৰলৈকে আহা 30 নম্বৰত কোৱা হৈছে যে চিত্ৰত PQR এটা ত্ৰিভুজ যত PE equal to 4 cm QE equal to 4.5 cm PF equal to 8 cm RF equal to 9 cm তেন্তে শুদ্ধ উত্তৰ হ'ব A EF parallel QR এটা 31 নম্বৰ প্ৰশ্নলৈ আহা x অক্ষৰ পৰা -2 -3 বিন্দুটোৰ দূৰত্ব হ'ব x অক্ষৰ পৰা দূৰত্ব মানে ওয়ার মান কিন্তু চিহ্ন কোনো কিছু দিব নালাগে গতিকে 3 হ'ব ডি নম্বৰটো হ'ব কারেক্ট আনসার 32 আছে যে 2 3 আৰু 4 -3 বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দুৰ স্থানাঙ্ক তোমালোকে কৰি চাবা এটোৰ উত্তৰ হ'ব 2 3 -1 33 মূল বিন্দুৰ পৰা -8 6 বিন্দুটোৰ দূৰত্ব হ'ব এটোৰ শুদ্ধ উত্তৰ হ'ব A 10 cm 10 হ'ব 34 -1 7 আৰু 4 -3 সংযোগী ৰেখাখণ্ডক 2:3 অনুপাতত ভাগ কৰা বিন্দুটোৰ স্থানাঙ্ক এটোৰ শুদ্ধ উত্তৰ হ'ব C 13 35 0 0 1 0 আৰু 0 1 বিন্দু তিনিটাৰে গঠিত ত্ৰিভুজটোৰ পৰিসীমা হ'ব শুদ্ধ উত্তৰ হ'ব D তোমালোকৰ D নম্বৰ শুদ্ধটো কেনেকৈ হল এতিয়া চোৱা আৰু এই সমস্যাটো তোমালোকৰ পৰীক্ষাৰ কাৰণে খুবই দৰকাৰ
35টো চোৱা মই 35ৰ ওকে তোমালোকে ট্ৰায়াঙ্গেল ABCৰ পৰিসীমা মই উলাই দিছোঁ দেখা উলাই দিয়াৰ পিছত এইটো 2 প্লাছ √2 হৈছে গতিকে কাৰেক্ট অপশ্যন উইল বি ডি 36 থিটাৰ কি মানৰ বাবে cosec থিটা ইকুৱেল টু sec থিটা হ'ব কাৰেক্ট আনসাৰ হ'ব C 45 ডিগ্ৰী 37 কি কৈছে cos 48 ডিগ্ৰী মাইনাছ sin 42 ডিগ্ৰীৰ মান হল শুদ্ধ উত্তৰ হ'ব A 0 ডিগ্ৰী কেনেকৈ হয় এটো মই তোমালোক দেখাই 37 দেখা তোমালোকক 0 হল তোমাৰ যুক্তি সহকাৰে 0 ডি নম্বৰ শুদ্ধ হ'ব 38 লৈ আহা 9 tan স্কয়ার A minus 9 sec স্কয়ার A equal to what এটো শুদ্ধ উত্তৰ হ'ব A 9 39 2 sin A equal to 2 sin sin 2A equal to 2 sin A সত্য যেতে A equal to কিমান এটো হ'ব A equal to 0 ডিগ্ৰী হলে এটো শুদ্ধ হ'ব A নম্বৰ 40 নম্বৰ লৈ আহা যদি cosec theta plus cot theta equal to half তেন্তে cosec theta minus cot theta মান হ'ব এটোৰ শুদ্ধ উত্তৰ হ'ব D2 কেনেকৈ হল মই তোমালোকক সমস্যাটোৰ সমাধান ব্যাখ্যা কৰিছো তোমালোকে এইখিনি লৈ আহা ওকে তাৰ পিছত তোমালোকে এইখিনি লিখি থাকিবা লিখিলা দেখা ওলাই গৈছে সো 2 হ'ব কারেক্ট आंसर হ'ব D2 কোশ্চেন 41 তলৰ কোণবোৰ মান অধক্রমত আছে শুদ্ধ উত্তৰ হ'ব B cos 0 ডিগ্ৰী cos 30 ডিগ্ৰী cos 45 ডিগ্ৰী cos 60 ডিগ্ৰী এতিয়া 42 নম্বৰ কোশ্চেন লৈ আহা 42 দিছে নিশ্চয় উক্তি দিছে A √13 এটা অপরিমেয় সংখ্যা শুদ্ধ কারণ আর যদি k এটা মৌলিক সংখ্যা হয় তেন্তে √k এটা অপরিমেয় সংখ্যা হ'ব গতিকে এটোৰ শুদ্ধ উত্তৰ হ'ব A মানে A আৰু R উভয় শুদ্ধ আৰু R হৈছে এর শুদ্ধ ব্যাখ্যা এতিয়া 43 নম্বৰ লৈকে আহা 43 দিয়া আছে নিশ্চয়ক্তি A বহুপদ রাখি px = x² + 2x + 2 টুর দুটা বাস্তব শূন্য আছে রিজন কারণ আর এটা দ্বিঘাত বহুপদ খুব বেশি দুটা শূন্য থাকিব পারে গতিকে শুদ্ধ উত্তৰ হ'ব C A অশুদ্ধ আৰু B শুদ্ধ এটা 44 নম্বৰ প্ৰশ্ন লৈ আহা 44ত কোৱা হৈছে যে তলৰ উক্তিবোৰ বিবেচনা কৰা sin A plus B equal to sin A plus sin B এটো ফলস মিছা cos থিটার মান বাড়ি যায় যদি থিটার মান বাড়ে মিছা sec A equal to 12/5 হলে এর মান হ'ব আচ্ছা দেখা সো শুদ্ধ উত্তর হ'ব A 1 আৰু 2 অসত্য কিন্তু 3 সত্য এতিয়া লাস্ট MCQ লৈ আহা লাস্ট MCQ ত মিলাব দিছে তোমালোকৰ ইয়াতে মিলোৱা হৈছে গতিকে শুদ্ধ উত্তৰ হ'ব B নম্বৰ ওকে সো এইখিনি আছিল 45 টা MCQ আৰু তাৰ সমাধান এতিয়া মই তোমালোকক কোশ্চেন পেপাৰখন এবাৰ দেখাই দিছো 50 লৈ চালা 54 লৈকে আহা ওকে 55 56 57 58 59 আৰু 60 61 okay so my dear students এইখিনি আছিল আজিৰ ভিডিওৰ বিষয়বস্তু thank you for watching